সো হেই গাইজ নমস্কাৰ সকলোকে। নতুনকৈ এখন অসমীয়া ৱেব ছিৰিজ আহি আছে যোনখনৰ নাম হ'ল ন্যায়। আৰু এই ছিৰিজখনত আমি নন্দিনী কাশ্যপক দেখিবলৈ পাম। আৰু এখেতক হয়তো আপোনালোকে হিট এণ্ড ৰাণ কেছটোৰ পৰা চিনি পাব পাৰে। আৰু লগতে অচিন্ত ৰাজ কাশ্যপ আছে এই চিনেমাখনত, যোনজন আছিলে পিশাচ নামৰ চিনেমাখনত, তাৰ পৰা হয়তো আপুনি চিনি পাব পাৰে। চ' এই ৱেব ছিৰিজখন ট্ৰেইলাৰ ৰিলিজ হৈছে আৰু আজিৰ এই ভিডিঅ'টোত সেই ট্ৰেইলাৰৰ ওপৰতে কথা পাতিম, গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ন্যায় গুৱাহাটীত হৈ গৈছে এটা মাৰ্ডাৰৰ লগতে চলি আছে ড্ৰাগছৰ ৰেকেট। আৰু মাৰ্ডাৰটো কোনে কৰিছে, কি হৈছে, সেইটো আমি চিনেমাখন বা ৱেব ছিৰিজখন ৰিলিজ হ'লে গম পাম। কিন্তু এতিয়া ৰাইজে দাবী জনাই আছে যে আমাক ন্যায় লাগে, মাৰ্ডাৰক ধৰিব লাগে, কোনে কৰিছে, কি কৰিছে। আৰু যোনজন অচিন্ত ৰাজ কাশ্যপ, তেখেত যোনজন লিড ৰোলত আছে, তেখেতে এজন লয়াৰৰ ৰোল প্লে' কৰি আছে। লগতে সেই লয়াৰজনৰ এটা ডিছঅৰ্ডাৰো আছে। সেই ডিছঅৰ্ডাৰটোৰ নামটো মই নাজানো, মই ক'ব পৰা নাই। চ' তেখেতৰ এটা ডিছঅৰ্ডাৰ আছে, প্লাছ তেখেতে লয়াৰো হয়। আৰু তেখেতে হয়তো যোনজনক ক্ৰাইম কেছত এৰেষ্ট কৰিছে, তেখেতৰ হৈ পেলাই একিউজ হৈ পেলাই তেখেতে লাগি আছে। আৰু তাৰপিছত এতিয়া ন্যায় পাবনে নাই, বা ন্যায় কোনটোৰ ক্ষেত্ৰত বিচাৰি আছে, সেইবোৰ আমি ছিৰিজখন ৰিলিজ হ'লে গম পাম। আৰু অচিন্ত ৰাজ কাশ্যপে তেখেতে এজন ডিছঅৰ্ডাৰ থকা মানুহৰ ৰোল প্লে' কৰিছে, যিহেতু সেইটো কথাত মই ক'ব বিচাৰোঁ যে বহুতেই বেকাৰ লাগিছে। মানে যেনেকৈ তেখেতে ট্ৰেইলাৰত যিখিনি পাৰ্ট তেখেতৰ মই দেখা পালোঁ, তেখেতে যেনেকৈ কথা পাতি আছে, তেখেতে যেনেকৈ ডিছঅৰ্ডাৰ যেনেকৈ মানুহবোৰৰ ৰোলটো প্লে' কৰিব চেষ্টা কৰিছে, সেই ৰোলটো বহুত বেয়াকৈ তেখেতে প্লে' কৰি আছে। কাৰণ আপুনিও ট্ৰেইলাৰটো দেখিলে নিশ্চয় ফিল কৰিব এইটো কথা যে অ'ভাৰ এক্টিং কৰি দি আছে। যেনেকৈ অবভিয়াছলি এনেকৈ কথা নাপাতে মানুহে, যেনেকৈ তেখেতে কথা পাতিছে অ'ভাৰ এক্টিং কৰি আছে। ইমান এটা ভাল লগা নাই ট্ৰেইলাৰটো চাই পেলাই। বাকী বেছিকৈ জাজ নকৰোঁ, কাহানী ভাল হ'বও পাৰে, লগতে কি ঠিক অকণমান ষ্টৰি লাইনো ভাল চলক, বাকী এক্টৰবিলাকে ভাল কাম কৰক, তেতিয়াহ'লে ঠিক আছে। জাষ্ট এটা কেৰেক্টাৰৰ পৰা আমি ইমান জাজ নকৰোঁ। কিন্তু তেখেত লিড ৰোলত আছে, গতিকে তেখেতৰ ওপৰত অকণমান দায়িত্বও বেছি আছে। গোটেই চিনেমাখন যিহেতু তেখেতৰ আৰতে চলিব, তেখেতেই চলাব লাগিব ৱেব ছিৰিজখন। আৰু লগতে নন্দিনী কাশ্যপক আমি দেখিবলৈ পাইছোঁ এটা চিনত, তেখেতো এই ৱেব ছিৰিজখনত আছে। তেখেতৰ ৰোলটো কি হ'ব, তেখেতে ন্যায় পক্ষতে আছে বাৰুতে, কিন্তু তেখেতো ন্যায় পক্ষত আছে। আৰু তেখেতৰ ৰোলটো কি হ'ব, কেনেকুৱা ধৰণৰ হ'ব, সেইটো আমি ছিৰিজখন ৰিলিজ হ'লে বেছিকৈ গম পাম। ছিৰিজখন আহি আছে 8 ডিচেম্বৰ তাৰিখে। গতিকে আপুনি এই ছিৰিজখন চাবনে নাই মোক নিশ্চয় কমেণ্টত জনাব। আৰু